নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডি ফিলাপ ডে নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আগত জানি লওক কোন 7জন ব্যক্তিক আমি কেতিয়াও বিশ্বাস কৰিব নালাগে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এনে মানুহক কেতিয়াও বিশ্বাস নকৰিব যি আনৰ সুখ দেখি নিজে জ্বলি পকি মৰে আৰু তেওঁলোক অতি দুষ্ট প্ৰবৃত্তিৰ হয়। তেওঁলোকৰ কোনো কথাতে বিশ্বাস নকৰিব। দ্বিতীয়তে, আনৰ তিৰোতাৰ প্ৰতি বেয়া নজৰ ৰখা তথা আন স্ত্ৰীৰ লগত সম্পৰ্ক ৰখা মানুহক কেতিয়াও বিশ্বাস নকৰিব। তৃতীয়তে, নাস্তিক মানুহৰ পৰাও আঁতৰত থাকিব। এনে মানুহ যথেষ্ট নিগেটিভ হয় আৰু তেওঁলোকে কথাই প্ৰতি নিগেটিভ ধৰণে তৰ্ক কৰিবলৈ যথেষ্ট ভাল পায়। গতিকে এওঁলোকৰ পৰা আঁতৰত থাকিব লাগে। চতুৰ্থতে, লোভীয়া মানুহৰ পৰা সদায় আঁতৰত থাকিব লাগে, কাৰণ এওঁলোকে লোভৰ কাৰণে আপোনাক বিপদত পেলাওঁতে 1 ছেকেণ্ডৰ সময় নালাগে। পঞ্চমতে, হিংসাকুৰীয়া মানুহৰ সৈতে কেতিয়াও লগ নহ'ব আৰু কেতিয়াও বিশ্বাস নকৰিব। ষষ্ঠতে, যি কূটনীতিকভাৱে ষড়যন্ত্ৰ কৰে বা ছলকপট কৰি আপোনাক বেয়া কামত জড়িত কৰিব খোজে তেনে মানুহক বিশ্বাস নকৰিব আৰু তেওঁলোকৰ বন্ধুও নহ'ব। সপ্তমতে, অহংকাৰী ব্যক্তিক কেতিয়াও বিশ্বাস নকৰিব, কাৰণ তেওঁলোকে অহংকাৰৰ কাৰণে কি কৰিব পাৰে ঠিক নাই। বন্ধুসকল, এয়াই আছিল 7 ধৰণৰ ব্যক্তি, যি 7 ধৰণৰ ব্যক্তিক আমি কেতিয়াও বিশ্বাস কৰিব নালাগে, নহ'লে আমি বিভিন্ন বিপদত পৰিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।